কয় বায়ুমণ্ডলত ধূলি ভাহি থাকে, তাৰ লগত লগ লাগিলে মেঘৰ সৃষ্টি হয়। আপোনালোকে জানেই ইটো মেঘ ঠাণ্ডা পাই যেতিয়া লগ লাগিলে ডাঠ মেঘ হয়, ক'লা মেঘ হয়। মেঘ সৃষ্টি কৰিলে কোনে? সূৰ্যই। পানীৰ পৰা সূৰ্যই সৃষ্টি কৰিলে। আৰু এই ডাঠ ক'লা মেঘে আকাশত ভাহি ফুৰি এনে এটা ব্যৱস্থা লয় যে সূৰ্যটো আমি নেদেখা হৈ যাওঁ, দিনৰ পিছত দিন সূৰ্যটো নেদেখা হৈ যাওঁ। সৃষ্টি কৰিলে সূৰ্যই, অথচ সেই মেঘে আমাক সূৰ্যটো দেখাৰ পৰা বাধা দিয়ে। ভগৱন্তৰো তেনেকুৱা, ভগৱন্তই মায়াৰ সৃষ্টি কৰিছে আৰু মায়াই ভগৱন্ত আৰু মানুহৰ মাজত এখন বেৰাৰ সৃষ্টি কৰি দিছে। বেৰা এখন সৃষ্টি কৰি দিছে যাতে ভগৱন্তক কেতিয়াও দেখা পোৱা নাযায়। এই বেৰাখন অবিৰামভাৱে থাকে, সেইখন হ'ল মায়াৰ বেৰ। আৰু এই মায়াৰ আস্বাদনৰ কাৰণে আমি মাত্ৰ এইটো মোৰ, এইটো আমাৰ, এইখন মানে আমাৰ ঘৰৰ, এই ধৰণৰ আমাৰ মোৰ ইয়াতে আমি আবদ্ধ হৈ থাকোঁ। এইটো হ'ল এটা বান্ধন। আমি সেই মায়াৰ যিটো বান্ধন, সেই বান্ধনটো হেৰি কৰি ছিঙি ভাঙি ওপৰত যাব লাগিব, তেতিয়াহে ভগৱন্তক চিনি পাম, ভগৱন্তক দেখা পাম। একান্ত ভকতসকলে ভগৱন্তক দেখা পায়। ক'ত দেখা পায়? ইখ স্বৰূপে হৰি সবঘতে বৈঠহ জৈচন গগন ব্যাপী। আকাশখন যেনেকৈ চাৰিওফালে ব্যপ্ত হৈ আছে, প্ৰভু ভগৱন্তৰ সমস্ত ভূততে ব্যপ্ত হৈ আছে। তেওঁৰ আকৃতি কেনেকুৱা? ভগৱন্তৰ নিৰাকাৰ। নিৰ মানে পানী, আকাৰ মানে আকৃতি। ভগৱন্তৰ আকৃতি হ'ল পানীৰ দৰে। পানী বটলত থাকিলে পানীৰ আকৃতি, কলহত থাকিলে কলহৰ আকৃতি, লতাত থাকিলে লতাৰ আকৃতি। ভগৱন্তৰ আকৃতিও তেনেকুৱা। তেওঁ যি জীৱত ভগৱন্ত বিৰাজমান, সেইটোৱে আকৃতি ভগৱন্তৰ। এইখিনি আমি দিব্য চকুৰে চাব জানিব লাগিব। এই দিব্য চক্ষু আমাৰ সকলোৰে আছে, কিন্তু আমি ব্যৱহাৰ নকৰোঁ। দিব্য চকুটো কি বুলি কোৱা হয়? বোধ। জ্ঞান আমাৰ সকলোৰে আছে। কেনেকৈ কাম বন কৰিব লাগে, পৰিয়ালটোত কোনটো কাম কৰিলে ভাল হ'ব, উপাৰ্জন হ'ব, টকা পইচা আহিব, এইবিলাক জ্ঞান আমাৰ সকলোৰে আছে। সেইটো হ'ল ব্যৱহাৰিক জ্ঞান। সেইটো নাই বুলি কোনেও নকওঁ। সকলোৰে আছে আমাৰ ব্যৱহাৰিক জ্ঞান। কিন্তু যিটো আধ্যাত্মিক জ্ঞান, পৰমাৰ্থিক জ্ঞান, এইখিনি সকলোৰে নাই। আৰু পৰমাৰ্থিক জ্ঞান নোহোৱাৰ কাৰণে আমাক এই মায়াৰ যিখন পৰ্দা, মায়াৰ পৰ্দাই আগুৰি আছে। এই মায়াৰ পৰ্দা আমি ফাটাব লাগিবই, তেতিয়াহে আমি ভগৱন্তক পাম বা দেখা পাম বা তেওঁ সান্নিধ্য লাভ কৰিম। এৰামৰা কইব কিবা ইয়াৰ মায়া গুচিবাৰ প্ৰত্যক্ষে পাইবা প্ৰমাণ। কুকুৰা শ্ৰীগালে অখাইবে যিটো দেহ তাতে গুছে আমাৰ পিতামাতা যেতিয়া পৰলোকলৈকে যায়, আমি তেওঁলোকক সসন্মানে শ্মশানত নি কৃতকৰ্মখিনি কৰিব পাৰোঁ। কিন্তু আমাৰ জীৱনত বা সেই সৌভাগ্যখিনি আছে নে নাই? আমাৰ জীৱনত কিজানি আমি সৰুতে দেখা পাইছিলোঁ, খৰিৰ অভাৱ নাছিল, মানুহো আছিল তেতিয়া। কি কৰিছিল? এই মৰা হাতুনিহে যায় নদীৰ পাৰত পেলাই মানে আদৰ কম আছিল। আমি নিজে দেখা পাইছোঁ বহুত। আজি কিন্তু সেইখিনি নাই। আজি পৰিৱেশটো তেনেকুৱা, সেনেকুৱা নদীৰ পাৰ, মুকল নদীৰ পাৰো নাই, তেনেকৈ পেলাই আহিব নোৱাৰে। কিন্তু এই দেহাটো এদিনাখন কি হ'ব? বিষ্ঠা পলু ছাই হ'ব। ইয়াক যেতিয়া পুতি থ'ব, বিষ্ঠা আৰু পলু হ'ব, পুৰি পেলালে ছাই হ'ব। এই বিষ্ঠা পলু ছাই হোৱা এইটো দেহা, তাৰ প্ৰতি আমাৰ কিমান আদৰ, কিমান মৰম, দেহাটোৱে মই বুলি ভাবোঁ। আমি যেতিয়া দ্বাদশ স্কন্ধলৈকে যাম, তাতে কি বুলি কৈছে? নাহি জন্ম পূৰ্বত অদ্যপি নোহোৱা জাত অজৰ অমৰ তুমি আত্মাকে আজ্ঞাত। যে পৰীক্ষিত, তোমাৰ আগতো জন্ম হোৱা নাই, আজিও হোৱা নাই তোমাৰ জন্ম, ভৱিষ্যতে তোমাৰ কোনো জন্ম নাই। তুমি দেহা নহয়। এই আমাৰ এই ধুনীয়া দেহাবিলাক, এই ধুনীয়া দেহাবিলাক কি? আমি ভাবোঁ এইটো দেহা মোৰ, দেহা মোৰ, এইটো সঁচা। কিন্তু এইটোৱে মই বুলি যেতিয়া ভাবিম, তেতিয়া আমাৰ ভুল হ'ব। এই দেহাটোৱে মই বুলি ভাবিলে ভুল হ'ব। আপুনি কওকচোন, হাতখন মই,
হাতখন মই ভিতৰৰ পৰা মাত দিব কোনোবাই নহয় মোৰ তাৰমানে ইয়াৰ অংগ প্ৰত্যংগখিনি এই ভিতৰত থকা জনৰহে আপোনাৰ নহয় মই কোনজন আত্মা যাক আত্মা বুলি কোৱা হয় আত্মাহে সাধাৰণতে মই আমি সেইকাৰণে এই আত্মাটোৰ কথা চিন্তা কৰিব লাগে আত্মা হ'ল পৰমাত্মাৰ অংশ আমি পৰমাত্মাৰ অংশ একোটা জীৱাত্মা গতিকে ইয়াত কৈছে যিটো দেহ এদিন কুকুৰ শৃগালে খাব সেই দেহাটোৰ ওপৰত ইমান আদৰ কিয় ওৰা মৰা ভাৰ্যা পুত্ৰ চয়ী অযতে ক আছয়ী তাক মূৰণ বলয়ী মায়া ভৈল নাখ অমিলিল উল্লাখম ভকতি ভৈলা উদয়ী ৰাম যিখবে সাক্ষাৎ কৃষ্ণৰ